ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথমটো দিন আৰু পহিলা জানুৱাৰী দিনটোত এনেধৰণে লুইতৰ পাৰত বিভিন্নজনে আহিছে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত পৰিয়াল পৰিবাৰৰ বন্ধুবৰ্গৰ সৈতে এসাঁজ লগে ভাগে খোৱাৰ উদ্দেশ্যে আৰু নৱবৰ্ষৰ প্ৰথমটো দিনা DY 365ৰ জৰিয়তে মই সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ মই শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মই সেই প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। এই মুহূৰ্তত মই কেমেৰা পাৰ্চনক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ সেই পৰিৱেশ ব্ৰহ্মপুত্ৰৰ পাৰৰ আচলতে সুদৃশ্য প্ৰাকৃতিক পৰিৱেশ আৰু এই প্ৰাকৃতিক পৰিৱেশৰ মাজত নতুন বছৰৰ প্ৰথমটো দিন সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ কাৰণে এনেধৰণে ওলাই আহিছে আৰু নতুন বছৰৰ দিনটো এনেধৰণে সকলোৱে আদৰিবৰ কাৰণে ওলাই আহিছে। নতুন বছৰৰ দিনটো সকলোৱে কুশল মংগল কৰাৰ উদ্দেশ্যে এনেধৰণে সকলোৱে মিলি জুলি এসাঁজ খোৱাৰ কাৰণে ওলাই আহিছে আৰু এই মুহূৰ্তত মই সেই পৰিৱেশ দেখুৱাইছোঁ। সকলোৱে ব্যস্ত হৈ পৰিছে আচলতে পুৱাৰ পৰিৱেশত সকলোৱে কাহিলী পুৱাতে এনেধৰণে নতুন বছৰৰ দিনটো পৰিয়াল পৰিবাৰৰ সৈতে আচলতে তেওঁলোকে মন্দিৰ বা মছজিদত তেওঁলোকে আচলতে কুশল মংগল কামনা কৰি এনেধৰণে পৰিয়ালৰ সৈতে সকলোৱে মংগল কামনা কৰি এনেধৰণে ওলাই আহিছে। মই দেখুৱাইছোঁ সকলোৱে ব্যস্ত হৈ পৰিছে। এই মুহূৰ্তত আচলতে কথা কোৱাৰ পৰিৱেশ নাই আৰু এই মুহূৰ্তত কিন্তু মই এজন ব্যক্তি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম DY 365ৰ জৰিয়তে। এগৰাকী বিশিষ্ট অভিনেতা, বিভিন্ন সময়ত আমি চলচ্চিত্ৰৰ মাজত আমি তেওঁক দেখিবলৈ পাম। খুব চমুকৈ নতুন বছৰটো কেনেধৰণে উদযাপন হ'ব 2025 বৰ্ষটো আমাৰ কাৰণে সকলোৱে দুখৰ বৰ্ষ আছিল। আমাৰ অসমৰ কেইবাগৰাকীও হিয়াৰ আমঠু জুবিন গাৰ্গকে ধৰি কেইবাগৰাকীও ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল। আপুনি এগৰাকী সংস্কৃতিৰ সৈতে জড়িত ব্যক্তি, কি ক'ব যদি উঠি লয় বা কি ক'ব আজি এই প্ৰথম দিনটোত আপুনি এনেধৰণে আমি লগ পাইছোঁ? উঠি ল'লে ভাল হ'ব নিব। প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা অসমবাসীক মই জ্ঞাপন কৰিছোঁ। 2025 বৰ্ষটো অসমবাসীৰ বাবে বৰ দুখেৰে গ'ল। কেইবাজনো শিল্পীক আমি হেৰুৱাইছোঁ আৰু আশা কৰিছোঁ এই নতুন পুৱাটোৱে আমাৰ মাজলৈ কঢ়িয়াই আনিব নতুন আশা। ইয়াৰ মাজতেই অতি আনন্দৰ কথা যে অসমৰ বিভিন্ন কাম কাজবিলাক খুব সুন্দৰভাৱে আগবাঢ়িছে, যেনে সেইদৰে ফিল্ম ইণ্ডাষ্ট্ৰীটো আগবাঢ়িছে। আহিবলগীয়া কেইসময় চিনেমাৰ কথা এই সুযোগতে কৈ লওঁ, যেনে এখন হিন্দী চিনেমা আহিব, এখন অ' মাই গডৰ ডাইৰেক্টৰ, তেওঁৰ নাম অমিত ৰায়, তেওঁৰ পৰিচালনাত ডিচেম্বৰত অহা কথা আছিল, বোধহয় জানুৱাৰী মানলৈ আহিব। তাৰপিছতে আৰু এখন আহিব হোমৱৰ্ক বুলি অচিন্ত শংকৰৰ এখন চিনেমা, য'ত ময়ো ভুমুকি মাৰিছোঁ। বা তাৰপিছত আৰু এখন মে'লৈ আহিব, এখন হ'ল হাইৱে ধাবা। মই আশা কৰিছোঁ অসমৰ ৰাইজে যেনেকৈ অসমীয়া চিনেমাক কিমান উৎসাহিত কৰি আছে, আজি আপুনি ৰৈ ৰৈ বিনালে যদি আপুনি অভিলেখ আপুনি চায়, তেনেহ'লে আমি গৰ্ব এইকাৰণে অনুভৱ কৰোঁ যে অসমবাসী আচলতে চিনেমা চায় আৰু আশা কৰিছোঁ এই চিনেমাবিলাক তেওঁলোকে চাব আৰু আমাৰ গছ কটা বন্ধ হৈ যাব, গছ গছনি আকৌ ৰোপণ কৰিব, চাৰিওফালে প্ৰদূষণৰ যিটো মাত্ৰা তাক সেই মাত্ৰা কমিব, মানুহখিনিয়ে নিজৰ সংস্কৃতি সম্পৰ্কে আৰু গভীৰভাৱে সজাগ হ'ব আৰু সকলোকে পুনৰবাৰ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই আহিছিলোঁ আচলতে ইয়াত ফুৰিবলৈ, আমাৰ ৰাতুল বৰগোহাঁই বুঢ়াগোহাঁই ইয়াত পাই পেলাই আমি একেলগে উদযাপন কৰা ভাল লাগিল। এয়া আছিল অসীম শৰ্মা আৰু অসীম শৰ্মাক আমি সকলোৱে জানো বিদুৰ ভাইত এগৰাকী বিধায়কৰ ভূমিকাত তেওঁৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু বিভিন্ন ধৰণৰ অসমীয়া চিনেমা আৰু হিন্দী চিনেমাত কেইবাখনো তেওঁ ইতিমধ্যে নাম কৰিছে। এইসকল মহিলা তেওঁলোকে নতুন বছৰৰ দিনটোত এনেধৰণে ওলাই আহিছে। ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত আপোনালোকে বনভোজ খাইছে। কি ক'ব এই মুহূৰ্তত? আমি সকলোৱে একেলগে আমি গান শুনিম, নাচিম, একেলগে উপভোগ কৰিম আজি নতুন বছৰৰ দিনটোত। কি ক'ব এই মুহূৰ্তত? বাইদেউ ভাল লাগিছে, শুভাকাংক্ষীসকলৰ লগত আমি একেলগে মিলি জুলি এসাঁজ খাইছোঁ। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। এটা সুন্দৰ পৰিৱেশ, সঁচাকৈ ভাল লাগিছে আৰু কিছু ক্ষেত্ৰত মনটো অলপ বেয়াও লাগিছে, কাৰণ আমাৰ মাজত হেৰাই গৈছে জুবিন গাৰ্গ। তথাপিও অকণমান হয় যিমানখিনি পাৰোঁ অকণমান নিজকে মনটো সান্তনা দিবলৈ চেষ্টা কৰিছোঁ আৰু সেইকাৰণে ওলাই আহিছোঁ। হয়, কি ক'ব বাইদেউ? কি ক'ব এই মুহূৰ্তত? নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আপোনাক। এই মুহূৰ্তত কি ক'ব? হয়, 2025 চনটো সকলোৰে বাবে এটা অভিশপ্ত বছৰ বুলি আমি কৈছোঁ আৰু যিহেতু সময় গতিশীল আৰু মানুহৰ স্বাভাৱিক জীৱন যাত্ৰাৰ পৰা মানুহে কেতিয়াও এৰাই চলিব নোৱাৰে, সেই গতিকে আজি 1 জানুৱাৰীৰ দিনা আমি সকলোৱে মিলি জুলি পিকনিক খাবলৈ নিশ্চয়কৈ আজি নতুন বছৰৰ দিনটোত কি ক'ব বাইদেউ? কি ক'ব এই মুহূৰ্তত? নতুন বছৰ উপলক্ষে সকলোৱে পৰিয়াল পৰিবাৰৰ সৈতে একেলগে আপোনালোকে উপভোগ কৰিছে। ব্ৰহ্মপুত্ৰৰ সুন্দৰ বালিচৰত আপোনালোকে আহিছে। কি ক'ব? সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আমি ওলাই
আহিছো সকলোৱে ফূৰ্তি কৰো বুলি অকণমান আমি কৰিছো হয় অন্যান্য কি ক'বা আজি নতুন বছৰ হেপী নিউ ইয়েৰ চবকে শুভেচ্ছা জনাইছো নতুন বছৰ ভাল লাগিছে আজি ওলাই আহিছো 2026 চনৰ আজি প্ৰথম দিনটোত চবকে শুভেচ্ছা হয় আজি নতুন বছৰ প্ৰথম দিনটোত আমি দেখুৱাইছো সেই পৰিৱেশ বনভোজৰ কাৰণে সকলোৱে ব্যস্ত হৈ আছে এই মুহূৰ্তত লোক সংস্কৃতিৰ এগৰাকী সাধক আছে জিতেন দাস ডাঙৰীয়া আমি আপোনাৰ পৰা এই মুহূৰ্তত বিহু গান শুনিম পেপাৰ মাত শুনিম আৰু সকলোৱে এনেধৰণে আমি উপভোগ কৰিম আজিৰ দিনটো কি ক'ব নিশ্চয় মই আজি 1 তাৰিখ 26ৰ প্ৰথম দিন সকলো ৰাইজক মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছো আমি আচলতে যিদৰে উপভোগ ফূৰ্তি কৰিব লাগে সেইটো আমি কৰিব পৰা নাই যিহেতু আমাৰ সাংস্কৃতিক কৰ্মী বহুকেইজন হেৰাই গৈছে যেনেকৈ আমাৰ ডিব্ৰুগড়ৰ চয়াচন্দা ছাৰ আমাৰ হাৰ্টক জুবিন গাৰ্গ আৰু বাঁহী বাদক ইণ্টাৰনেশ্যনেল খ্যাতি সম্পন্ন দীপক শৰ্মা আঁতৰি গৈছে গতিকে ৰাজীৱ সদী আঁতৰি গৈছে তেনেকৈ আমি এইবাৰ এনেকৈ উপভোগ কৰিম তথাপি আমি সংস্কৃতি আমি ৰক্ষা কৰিবই লাগিব আমাৰ কৰ্ম কৰিব লাগিব মই এটা পেপাৰ আয়োজন কৰিছোঁ সকলোৱে নাচক ধুনীয়া এটা গান গাবা আহা দিছা আহা আগবাঢ়ি আৰু আপুনি এটা বিহু গানো গাই দিয়ক বিগাই দিম ধুনীয়া চাবলৈ আহা বহু যুগৰ আগতে কৃষিজীৱী অসমে বিহু পৰ্ব মানিছিল বৰ আহঁতৰ তলতে বিহুক ললে আদৰি বাট চৰা থলে হুঁচৰি আহোম ৰজা স্বৰ্গদেউ প্ৰমোদ সিংহৰ দিনতে আছিল জিতেন দাস ডাঙৰীয়া আপুনি পেপাৰ বজাই থাকক আমি পেপাৰ মাতো শুনিম আৰু এই মুহূৰ্তত এটা টিচাৰ্ট হৈছে সৰু এগৰাকী কণমানি শিল্পী আছে আপোনাৰ পৰা শুনিম তোমাৰ পৰা শুনিম এই মুহূৰ্তত এটা নতুন বছৰ উপলক্ষে এটা বিহু কি গাবা কোৱা সোনকালে গাই দিয়া গোৱা হাঁহে হৈ পৰিম গৈ তোমাৰে পুখুৰীত পাৰ হৈ পৰিম গৈ চালত ঐ ঘাম হৈ সোমাম গৈ তোমাৰে শৰীৰত ঐ মাখি হৈ চুমা দিম গালত লাজ 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 ভন্তি নকৰিবা আমালৈ লাজ 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 ভন্তি তোমাৰ আমাৰ একেটি লাজ জাত জান ভন্তি কিনো তোমাৰ অমাতৰ মাত মাত মান ভন্তি নকৰিবা আমালৈ লাজ ধুনীয়া এটা বিহু গাই দিয়া খুব চমুকৈ এটা বিহু আমাৰ হাতত সময় কম তথাপিও এটা বিহু শুনিম পূৰ্বে ভগৱন্তই বৃন্দাবনতে ঐ 16 গোপী নিকৈ পাই এই 16 গোপীক নচুৱাই বগুৱাই ঐ আমালৈ বিহু থৈ যায় এই বকুল বৰা ধানৰ চিৰা কণ ধুইছিলো দিবলৈ নাপালো তোকে ঐ মৰে মৰমৰ চেনাইটি তোক দেখিলে কি লৈ চেনাইটি চকুলৈ নাচাও এনো বুজা মৰম কিনো বুজা চেনাইটি দিন তই বুজিবি চেনাইটি সিদিনা কান্দিবি অকলে হৈ নিজানত অকলে হৈ নিজান
ধন্যবাদ। বৰ সুন্দৰ বিহু। আমি ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত আছো। এই মুহূৰ্তত ডিব্ৰুগড় আইথানৰ সমীপত আছো আৰু এই মুহূৰ্তত আচলতে এনেধৰণে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত ডিব্ৰুগড়ৰ লগতে উজনি অসমৰ বিভিন্ন লোকসকল এনেধৰণে সমবেত হৈ তেওঁলোকে পৰিয়ালবৰ্গৰ লগতে বন্ধুবৰ্গৰ সৈতে এনেধৰণে মিলিজুলি সকলোৱে নতুন বছৰৰ প্ৰথম দিনটোত এসাঁজ খোৱাৰ কাৰণে এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে। সকলোৱে লগে ভাগে আনন্দ কৰা পৰিলক্ষিত হৈছে আৰু আমি ইয়াৰ জৰিয়তে DY360 ক্লাবৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীলৈ নতুন বছৰটো যাতে সকলোৰে কাৰণে কুশলময় হওক, মংগলময় হওক, তাকে আমি কামনা কৰিছোঁ।